ইয়াত কৈছে ঈশ্বৰৰ ইচ্ছাত ক্ষোভিত গুণচয় তাতহন্তে ব্ৰহ্মাণ্ডৰ ভৈলেক উদয়। মায়াৰ যি তিনিটা গুণ সত্য ৰজ আৰু তম, এই তিনিটা গুণ ক্ষোভিত হৈ মহতত্ব, তাৰ পৰা অহংকাৰ, তাৰপিছত পঞ্চমহাভূত ক্ষিতিজল তেজ বায়ু আকাশ, 5 তন্মাত্ৰা ৰূপ ৰস গন্ধ স্পৰ্শ আৰু শব্দ, 5 জ্ঞানেন্দ্ৰিয় শ্ৰোত্ৰ নেত্ৰ জিহ্বা ঘ্ৰাণ আৰু চৰ্ম, 5 কৰ্মেন্দ্ৰিয় গুহ্য লিংগ পদ বাণী আৰু কৰ, মন বুদ্ধি অহংকাৰ আৰু মূল প্ৰকৃতি, এই 24 তত্ত্ব এই গুণৰ পৰাই হৈছে। আৰু এই সৃষ্টিৰ কথাখিনি ইয়াত সুন্দৰভাৱে বৰ্ণনা কৰিছে। ইয়াত কৈছে আকে সৰ্গ লক্ষণ বোলয় সাধুজনে, প্ৰথম অধ্যায় কথা শুনা সৰ্বজনে। ইয়াৰ পিছত আহিছে বিদুৰ পৰমধীৰ গোবিন্দৰ দাস, আয়ুখিনে বন্ধু বান্ধৱৰ এৰিয়াস, চলি যায় বা বিদুৰ